মই মুহূৰ্তত উপস্থিত আছোঁ ধেমাজি এৰাধল হেৰামত আৰু হেৰামৰ পৰা যিটো আচলতে ৰাস্তা গৈছে বাপুচাং হৈ বৰগাঁও হৈ প্ৰায় 10-15খন গাঁৱলৈ যোৱা এটা পথ এই পথটোৱে আচলতে এতিয়া জ্বলা-কলা খুৱাইছে ৰাইজক কিয়নো এনেধৰণৰ এটা গাঁত হৈ পৰিছে পুখুৰী সদৃশ গাঁত এই গাঁতত আচলতে ছাত্ৰ ছাত্ৰীকে ধৰি যিসমূহ পথচাৰী আছে তেখেতসকলে সদায় দুৰ্ভোগ ভুগিব লগা হৈছে ৰাস্তাটোৰ কাৰণে মই অতিশয় দেখাব প্ৰায় পথৰ মাজতে আচলতে পুখুৰী সদৃশ গাঁত হৈ পৰিছে আৰু ৰাইজে সদায় নিজৰ কৰ্মস্থানলৈ যাবলৈ এই পথটোৱে আচলতে জীয়াটো ভুগিব লগা হয় আৰু এনেধৰণেই জীয়াটো ভুগিছে কিন্তু কোনো ধৰণৰ চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষৰ কাণ হাৰ নাই বাৰিষাও আহি আছে যিহেতু আৰু দুৰ্ভোগ ভুগিব লাগিব মই প্ৰথমতেই এগৰাকী বাইদেউ আছে বাইদেউৰ পৰা জানিব চেষ্টা কৰিম এই অঞ্চলটো কোন ঠাইৰ নামটো এইখন এৰাধল হেৰাম 6 নং ৱাৰ্ড আচলতে কেতিয়াৰ পৰা এনেকুৱা অৱস্থা হৈ আছে আজি 2 বছৰমান হ'ল ৰাস্তাটো বৰ ভাল নহয় বাৰিষা হ'লে তাৰমানে খলা বমা হয় যে পৰিবলগীয়া হয় নিজেও কৰিছোঁ বাৰু এতিয়া একচুৱেলি মানে এইটো কেনেকুৱা ধৰণৰ আৰু কিমানখন গাঁও ইয়াতে সাঙুৰ খাই আছে এইপিনে তাৰমানে আপোনাৰ এতিয়া এৰাধল তিনিআলিটোৰ পৰা ধৰি এতিয়া বিষ্ণুপুৰলৈকে এইটো ৰাস্তা ষ্টেচন ওলাই ভাই এইটো ৰাস্তা যেনে তেনে যাব পাৰি যিহেতু এতিয়া এইটো 6 নং ৱাৰ্ডৰ মেইন ৰাস্তা চৰকাৰে সোনকালে দিব বুলি আমি আহ্বান জনাইছোঁ ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ বাইদেউক আমি ওচৰতে আৰু ব্যক্তি আছে তেখেতলোকে যিহেতু ইয়াতে অহা যোৱা কৰি থাকে আপোনালোকে কি ক'ব বিচাৰিব ৰাস্তাটোৰ বিষয়ে আমি চৰকাৰলৈ এটা বিনম্ৰ অনুৰোধ জনাইছোঁ যাতে চৰকাৰে অতি সোনকালে আমাৰ ৰাস্তাটো বনাই দিয়ে কাৰণ এইটো ৰাস্তাইদি আপোনাৰ ধেমাজি টাউনৰ পৰা ধৰি কলেজ স্কুল সৰু সৰু ল'ৰা ছোৱালী অহা যোৱা কৰিবলগীয়া হয় টমটম গাড়ী চলাবলৈ অসুবিধা হয় মটৰচাইকেল নিবলৈ অসুবিধা হয় গতিকে 12-14খন গাঁও এইটো ৰাস্তাই অহা যোৱা কৰে গতিকে এইফালে পাহাৰলৈকে আকৌ এইফালে ঘূৰি গৈ আকৌ আপোনাৰ মেইন ৰাস্তাত উঠিব পাৰি গতিকেলৈ আমি চৰকাৰলৈ বিনম্ৰ অনুৰোধ যাতে ৰাস্তাটো অতি সোনকালে আমাক মেৰামতি কৰি দিয়ে যায় কেতিয়াৰ পৰা এনেধৰণে জীয়াটো ভুগিব লগা হৈছে আজি হ'ল 3-4 বছৰ ওপৰত হ'ল নেকি আৰু জনাত ৰাস্তাটো একে ভাগতে আছে পুখুৰী সদৃশ গাঁত হৈ হয় পুখুৰী সদৃশ গাঁত হৈছে এইফালে গাড়ী মটৰচাইকেল নিবলৈ বহুত অসুবিধা হয় এতিয়া টমটমটো আহিবলৈ এৰিলে এইফালে অহাই নাই নাহে নহয় গাড়ী টমটমবিলাক কোন কোন স্কুলৰ ছাত্ৰ ছাত্ৰীবিলাক অহা যোৱা কৰে কোন মানে এইফালে আছে শিক্ষাৰ স্কুল আছে আকৌ শংকৰদেৱ আছে আপোনাৰ হাই ছেকেণ্ডেৰী এইটো ৰাস্তাই অহা যোৱা কৰে আকৌ ধেমাজি কলেজ গাৰ্লছ কলেজ আকৌ গাৰ্লছ হাই ছেকেণ্ডেৰী সকলো স্কুল কলেজলৈ এইফালে অহা যোৱা কৰিবলগীয়া হয় কিমানখন গাঁও বুলি ক'লে এইখন আপোনাৰ 12-14খন গাঁও আপোনাৰ সেইটোতো বাদেই আৰু আপোনাৰ একেবাৰে পাহাৰলৈকে যাব পাৰি এইটো ৰাস্তাইদি এইফালে পাঁচআলি হৈ এনেকৈ পাহাৰলৈকে যাব পাৰি গতিকে আমি চৰকাৰৰ বিনম্ৰ অনুৰোধ যাতে অতি সোনকালে ৰাস্তাটো আমাক যাতে মেৰামতি কৰি দিয়ে এয়া মোৰ সতীৰ্থ দৃশ্য দেখাব প্ৰায় পুখুৰী সদৃশ আচলতে এনেধৰণে ঠায়ে ঠায়ে চৰকাৰ প্ৰশাসনক আহ্বান জনাইছে বাৰিষাৰ পূৰ্বে ইয়াক কিবা এটা ব্যৱস্থা কৰি দিয়ক নহবা এনেধৰণে আচলতে জৰাজীৰ্ণ পথেৰেদি যাতায়াত কৰাত আচলতে ছাত্ৰ ছাত্ৰীসকলো দুৰ্ভোগ ভুগিব লগা হৈছে আৰু যিহেতু নিৰ্বাচন গৈছে নিৰ্বাচনত ৰাইজে ভোট দিছে জনপ্ৰতিনিধিসকলে এনেধৰণৰ যিসমূহ সমস্যা থাকে এই সমস্যাৰ প্ৰতি গুৰুত্ব আৰোপ কৰিবলৈ আমাৰ ফালৰ পৰা আমি আহ্বান জনালোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ